যে 10জন 20জন মানুহে বেয়া পাব বুলি আমি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব নালাগে। যিটো কাম কৰিলে সৰ্বসাধাৰণ ৰাইজৰ বৃহত্তৰ সমাজৰ লাভ হ'ব। গতিকে পদপথবিলাক যিটো অন্যায়ভাৱে কব্জা কৰি পেলাই দোকান পোহাৰ দি মইতো এইটোত বৰ কঠোৰ ব্যৱস্থা লোৱাটো GMCয়ে লোৱাটো মই বিচাৰিছোঁ, কৰ্তৃপক্ষই লোৱাটো বিচাৰিছোঁ। কাৰণ কঠোৰ ব্যৱস্থা নল'লে আমি তেনেকৈয়ে থাকিব লাগিব। সেইকাৰণে সাধাৰণ মানুহৰ মংগলৰ কাৰণে সুবিধাৰ কাৰণে আমি দুই একে বেয়া পাব, দুই একে বেলেগ বেলেগ ধৰণেৰে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু সেইবিলাক পৰুৱা কৰিলে নহ'ব। আৰু চবেই জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা কেতিয়াও আঁতৰি নাহে। তেওঁ অতি কঠোৰতাৰ সৈতে সৰ্বসাধাৰণ ৰাইজৰ মংগলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনেও সেইখিনি ব্যৱস্থা ল'ব বুলি মই একেবাৰে আশাবাদী আৰু ময়ো এই ক্ষেত্ৰত সদায় মাত মাতি আহিম।